নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ কৃষকসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইখন লিষ্টত যিসকল কৃষকৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অহা 5 অক্টোবৰ তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন তো লিষ্টখনত আপোনাৰ নাম আছে নে নাই যদি চাব বিচাৰে তেন্তে কেনেকৈ চাব এতিয়া আপোনালোকক বিতংভাৱে জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে এতিয়াই ভিডিঅ'টো শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া বিস্তাৰিত জানি লওক তো এই লিষ্টটো চোৱাৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰি পেলাই ইয়াতে লিখিব pmkisan.gov.in এইখিনি লিখি যেতিয়া সার্চ কৰি দিব সার্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ওয়েবসাইটটো ওপেন হ'ব তো ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে বহু কেইটা অপচন চাব পাৰিব ইয়াৰ মাজত একেবাৰে তলত লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট তো বেনিফিচিয়াৰী লিষ্ট অপচনত আপোনালোকে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত প্ৰথমে স্টেট যে লিখা আছে স্টেট অপশনত ক্লিক কৰিব তো প্ৰথমে স্টেট অপশনত ক্লিক কৰি আসাম যে লিখা চাব পাৰিব 4 নম্বৰত আসামৰ ওপৰত ক্লিক কৰিব তাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ব্লক সিলেক্ট কৰিব আৰু ভিলেজ সিলেক্ট কৰিব এইখিনি সিলেক্ট কৰাৰ পিছত ৰাইট সাইডে গেট ৰিপোৰ্ট অপশনত ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পিএম কিষানৰ নতুন লিষ্টখন আহি যাব এইখন লিষ্টত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 5 অক্টোবৰ তাৰিখে লাভ কৰিব পিএম কিষান আঁচনিৰ 18 নম্বৰ কিস্তি 2000 কৈ টকা তো প্ৰথম পেজত যদি আপোনালোকে নিজৰ নামটো বিচাৰি নাপায় সেই ক্ষেত্ৰত স্ক্ৰল ডাউন কৰি তলত আহিলে 1 2 3 4 5 এনেকুৱাকৈ লিখা চাব পাৰিব 2 নম্বৰত ক্লিক কৰি দ্বিতীয় পেজত চাব 3 নম্বৰত ক্লিক কৰি তৃতীয় পেজত চাব পাৰিব চতুৰ্থ নম্বৰত ক্লিক কৰি চতুৰ্থ পেজত চাব পাৰিব তেনেকুৱাকৈ নিজৰ নামটো চাই লব তো 5 অক্টোবৰ তাৰিখে যে চৰকাৰে টকা সোমাই দিব এই প্ৰমাণটো আপোনালোকক এতিয়া দেখুৱাই দিও তো পিএম কিষানৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী द्वारा पीएम किसान सम्मान निधि योजना की 8वीं किस्ती का हस्तांतर डेट किंतु याते स्पष्टভাৱে লিখা চাব পাৰিছে 5 অক্টোবৰ 2024 तो 5 অক্টোবৰ 2024 তাৰিখে মহাৰাষ্ট্ৰৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পিএম কিষানৰ 18 নম্বৰ কিস্তি 2000 টকা সোমাই দিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট কৰি জনাই